নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা হ'ল। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত প্ৰদান কৰা হ'ব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। লগতে যিসকল ব্যক্তি অৰুণোদয় 3.0ত আবেদন কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পাৰে 1250 টকাকৈ। 10 তাৰিখে অতি শীঘ্ৰে চেক কৰক আপোনাৰ একাউণ্ট। মাজত মাত্ৰ 2টা দিন বাকী আছে। ৰেচন কাৰ্ড নোপোৱা প্ৰতিজন ব্যক্তি নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। কেৱল এয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষক ৰাইজৰ বাবে ভাল খবৰ আহি পৰিছে। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ অধীনত পঞ্জীভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে 20 সংখ্যক কিস্তি প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ DBT প্ৰক্ৰিয়াৰ জৰিয়তে এই জুলাইত 18 তাৰিখে মুকলি কৰা হ'ব। অৱশেষত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2,000কৈ টকা প্ৰদান কৰা হ'ব। কিছুমানৰ একাউণ্টত 4,000কৈ টকা প্ৰদান কৰা হ'ব। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই, অকল সেইসকলৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 4,000কৈ টকা প্ৰদান কৰিব। আৰু যিসকল কৃষকে লাগাতাৰ টকা পাই আছে সেইসকলৰ একাউণ্টত 2,000কৈ টকা প্ৰদান কৰা হ'ব। মন কৰিব, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM কিষাণৰ 20 সংখ্যক কিস্তি জুলাই 18 তাৰিখে বিয়লি 4 বজাত অনুষ্ঠিত সভাৰ বিহাৰৰ পৰা কিষাণ সন্মান নিধি সমাৰোহ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ জ্ঞানাৰ্থে 20 সংখ্যক কিস্তি মুকলি কৰা হ'ব। এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজক আহ্বান বা 3টা কাম কৰিবলৈ আহ্বান জনাইছে। আৰু সকলোকে আহ্বান জনাইছে আপুনি লাইভযোগে সম্পূৰ্ণখিনি চাব পাৰিব। আপুনি PM ইভেণ্টৰ জৰিয়তে সম্পূৰ্ণখিনি চেক কৰিব পাৰিব ডিটেইলছ। লগতে অতি শীঘ্ৰে কৃষকসকলক কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি EKYC কৰা নাই 18 তাৰিখৰ পূৰ্বে EKYC কৰক। যদি আপোনাৰ মাটিৰ নথি পত্ৰ কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি সমস্যাটো সমাধান কৰি লৈ লওক। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই EKYC কৰক। লগতে আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্টৰ লিংক নাই বা কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি পোষ্ট অফিচত একাউণ্ট অ'পেন কৰক। কিবা অসুবিধাৰ যদি সন্মুখীন হৈছে আপুনি, তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে চৰকাৰৰ ফালৰ পৰা 3টা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। আপুনি অতি শীঘ্ৰে কৰিব পাৰিব যোগাযোগ। বন্ধু বান্ধৱীসকল, এই টোল ফ্ৰী নম্বৰ 3টা নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। কঠীয়াৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিছে। মহিলাগৰাকীৰ নাম লৈ একাংশ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে কংগ্ৰেছে। বিজেপিয়ে উচ্ছেদ আৰম্ভ কৰিছে আৰু বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছে। কিন্তু বিজেপিয়ে কোনো কাৰণতে বন্ধ নকৰে উচ্ছেদ অভিযান। কাইলৈ চাপৰত হ'ব সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ। সমান্তৰালকৈ গোৱালপাৰাত চলিব প্ৰশাসনৰ বুলডোজাৰ। বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত উচ্ছেদ চলিব। বন্ধু বান্ধৱীসকল, বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত উচ্ছেদ চলিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বিজেপিক কোনেও ৰখাব নোৱাৰে। জাতিটোৰ বছৰৰ বাবে বিজেপিয়ে উচ্ছেদ কৰিবই। উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব, জনতাই আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আমি জাতিৰ লগত থাকিম, কংগ্ৰেছ বিজেপি নালাগে, আমাক ৰাজনীতি নালাগে, ক্ষতিগ্ৰস্তক 10 লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়ক। বহিৰাগতক উচ্ছেদ চলোৱা কাৰ্যক আমি আদৰিছোঁ, কিন্তু খিলঞ্জীয়াৰ ভূমিত উচ্ছেদ কিয় চলাইছে? স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰিণাতিসকলক চৰকাৰে আঘাত কৰিছে। চৰকাৰৰ প্ৰতিশ্ৰুতি উচ্ছেদিত খিলঞ্জীয়ক ক্ষতিপূৰণ দিব, কিন্তু 13টা খিলঞ্জীয়ক পৰিয়ালে কেতিয়া ক্ষতিপূৰণ দিব বুলি মন্তব্য কৰিছে। এই নিশাৰ ভিতৰতে পুঁজিপতিক মাটি দান কৰিব পাৰে, কিন্তু খিলঞ্জীয়ক পুনৰ সংস্থাপন দিয়াত পলম কিয়? যি সত্ৰৰ মাটি বুলি প্ৰশাসনে উচ্ছেদ চলাইছে সেই ভূমি অসমৰ। আহোমসকলৰ পৰিপুৰুষে দান কৰিছিল এই ভূমি। বন্ধু বান্ধৱীসকল, আহোমসকলৰ উপৰি পুৰুষে দান কৰিছিল এই ভূমি। এইসকল লোকৰ ওপৰত বুলডোজাৰ চলাবলৈ সাহস ক'ত পালে? 13টা পৰিয়ালৰ ভূমি উচ্ছেদ চলাই অন্যায় কৰিছে সত্ৰৰ মূল্য থাকিবনে? খিলঞ্জীয়ক উচ্ছেদক লৈ পুনৰ গজৰি উঠিল টাইপাৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে আপুনি কি ক'ব? তাৰপিছত
অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰথম পুৰস্কাৰ আপুনি লাভ কৰিব 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ লাভ কৰিব ৭৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিব আপুনি ৫০,০০০ টকা এতিয়া আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰাই লওক চ' বন্ধু বান্ধৱীসকল আৰু এই পঞ্জীয়ন হ'ব বিনামূলীয়া আপুনি 15 জুলাই পূৰ্বে কৰিব লাগিব পঞ্জীয়ন অন্যথা আপুনি কৰিব নোৱাৰিব আৰু কোনে কোনে ইয়াতে পঞ্জীয়ন কৰিব পাৰিব কোনে কোনে অংশগ্ৰহণ কৰিব পাৰিব ইয়াতো সম্পূৰ্ণকৈ উল্লেখ কৰা আছে সকলোৰে বাবে মুকলি কৰা হৈছে 3জনীয়া দলৰ অংশগ্ৰহণ আৰু 3জনীয়া দল হ'ব লাগিব আৰু অংশগ্ৰহণ কৰিব পাৰিব আপুনি চ' আপুনি ইয়াতে কেনেকৈ অংশগ্ৰহণ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে প্ৰথমে চাওক ইয়াতে তাৰিখটো উল্লেখ কৰা আছে তাৰিখ 27 জুলাই 2025 স্থান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী গুৱাহাটীত হ'ব আৰু সময়সীমা 10 বজা আৰু 10 বজাত উপস্থিত থাকিলে হ'ব আৰু এইটো হ'ব কুইজ প্ৰতিযোগিতা আপুনি যদি ভাবিছে কুইজ প্ৰতিযোগিতাত নামটো অন্তৰ্ভুক্ত কৰিব 3জনীয়া দল গঠন কৰক আৰু আপুনি অন্তৰ্ভুক্ত হওক আৰু লগে লগে কৰক পঞ্জীয়ন চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব চ' থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'